Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশন। তো আজিৰ সেশনটোত আমি কি কৰিম এক্সপোনেন্টছক ডিভাইড কৰিম। সো এটোৰ ওপৰতে কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিলে। So let us begin. So ইয়াতে আমাক এটা এক্সপ্ৰেছন দিছে x to the power 5 divided by x square. এতিয়া যদি আমি চাওঁ এক্সপ্ৰেছনৰ নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাৰে কি হৈছে দুইটাৰে আমাৰ বেস সেম হয় x x হয় তো যেতিয়া বেস সেম টু সেম হয় তো আমি এটা কমন বেস লম x আৰু ইহঁতৰ পাৱাৰ কেইটাক সাবট্ৰেক্ট কৰি দিম বাট পাৱাৰ সাবট্ৰেক্ট কৰাৰ সময়ত কেয়াৰফুল লাগিব নিউমাৰেটৰ পাৱাৰটো প্ৰথমতে আহিব তাৰ পিছত ডিনমিনেটৰ পাৱাৰটো তাৰ পৰা মাইনাস কৰা তো x to the power 5 minus 2 মানে কি x cube হৈ গ'ল তো আমাৰ ফাইনেল আনসাৰ আহিব x raised to the power 3 next question okay এতিয়া আমাক এটো সিম্পলিফাইড ফৰ্মত লিখিব লাগে তো প্ৰথমতে আমি ক্যান্সেল কৰিলো এটা 3 নিউমাৰেটৰ পৰা এটা ডিনমিনেটৰ পৰা আৰু এটা 3 গ'ল আৰু এটা 3 যাব আৰু এটা 3 যাব তো নিউমাৰেটৰত খালি দুটা 3 হে থাকে আৰু দুইটাই মাল্টিপ্লাই হৈছে তো এটোটো কি হৈ গ'ল 3 স্কয়াৰ হৈ গ'ল বা আমি যদি এইটো বস্তু এনেকৈ নকৰি পেলাই আমাৰ যেটো প্ৰপাৰ্টি আছে প্ৰপাৰ্টি লগ তো আমাৰ কি আছে 3 to the power 1 2 3 4 5 6 ছটা আছে ওপৰ আৰু ডিনমিনেটৰ আছে 1 2 3 4 চাৰিটা আছে তো এইটো কি হৈ যাব 3 to the power 6 minus 4 6 minus 4 মানে 2 same to same result পাইছো তো আমাৰ ইয়াতে ফাইনেল আনসাৰ আহিব 3 raised to the power 2. Next question. Okay, ইয়াতে আমাক x ৰ ভ্যালু ওলাব দিছে তো আমাক দিছে 4 to the power 6 divided by 4 to the power x equals to 4 to the power 0. Okay. এটো একচুয়ালি বহুত ধৰণে আমি কৰিব পাৰো বাট আমি যেহেতু ডিভিজন কৰিছো ডাইৰেক্ট ডিভিজনৰ প্ৰপাৰ্টিটো এপ্লাই কৰিলো এতিয়া নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাৰে বেস সেম হয় 4 4 তো তাৰমানে আমাৰ কমন বেস আহি গ'ল 4 আৰু এটা পাৱাৰবোৰ মাইনাস হৈ যাব 6 minus x equals to ইফালে আছে 4 to the power 0 এটা লেফট হ্যান্ড সাইড এণ্ড ৰাইট হ্যান্ড সাইড দুইটাৰে বেস এক্স্যাক্টলি সেম টু সেম হয় 4 হয় তো তেতিয়া খেলে কি হ'ব পাৱাৰ ইকুৱেল হৈ যাব সো 6 minus x হৈ যাব ইকুৱেলস টু 0 এটা এটুক যদি সলভ কৰো x ৰ ভ্যালু আহি যাব আমাৰ 6 অৰ আমি এটো এনেকাকো কৰিব পাৰো আমাৰ তাত দি আছে 4 to the power 6 divided by 4 to the power x equals to 4 to the power 0 আমি জানো এনিথিং টু দি পাৱাৰ 0 আমাৰ কি হয় 1 হয় এতিয়াতো আমি কি কৰিব পাৰিম ক্ৰস মাল্টিপ্লাই কৰিম সো 4 to the power x ইয়াৰ লগত ক্ৰস মাল্টিপ্লাই হ'ব এটো হ'ল 4 to the power 6 আৰু এটো হ'ল ইকুৱেলস টু 4 to the power x বেস যদি সেম থাকে তেনেহলে কি হ'ব পাৱাৰ ইকুৱেল হ'ব 6 equals to x আছে বা x equals to 6 কো কথাটো সেম টু সেম তো আমি সেম ৰিজাল্টে পাম তো এটো হৈ যাব আমাৰ 6 next question rewrite the expression in the form 6 to the power n okay 6 to the power 4 divided by 6 to the power একো যদি নাই আমি কম ইয়াতে আছে 1 actually তো এটো হৈ যাব 6 to the power 4 minus 1 তো আমাক দিব এটোৱে 6 to the power 3 ইয়াতে আমি লিখিম 6 raised to the power 3 চেক কৰিলো ওকে তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিস সেশনটো যত আমি কি কৰিলো দুটা এক্সপোনেন্টক আমি ডিভাইড কৰিবলৈ শিকিলো see you in the next session thank you